নমস্কাৰ বন্ধুসকল আসলতে মোক গা হিমান ভাল নহয় তথাপিতো টেটৰ ৰিভলিউচনৰ সম্পৰ্কত এই গুৰুত্বপূৰ্ণ খবৰখিনি দিয়াৰ উদ্দেশ্যে এই ভিডিঅটো প্ৰস্তুত কৰিলো আপোনালোকে সকলোৱে নিশ্চয় জানিব পাৰিছে ইতিমধ্যে যে টেট ৰিভলিউচনৰ সম্পৰ্কত আজি এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছিল সেৱা কাৰ্যালয় ঘেৰাও কাৰ্যসূচী হাতত লৈছিল একাংশ টেট অনুতীৰ্ণ প্ৰাৰ্থীয়ে আৰু সেইটোৱে এটা পজিটিভ হলৈ আনিছে বুলি ধৰিব পাৰি পজিটিভ বুলি এই কাৰণে কৈছো যে বহুতে মনত প্ৰশ্ন উদয় হৈ আছিল যে ইমান দিনে টেট ৰিভলিউচনৰ সম্পৰ্কত সেৱাই মুখ খোলা নাই বা সেৱাৰ ফালৰ পৰা কোনো ধৰণৰ নোটিছ জাৰি হোৱা নাই আজি যিটো পদক্ষেপ তেওঁলোকে ললে এই পদক্ষেপটো লোৱাৰ পিছত সেৱাৰ ফালৰ পৰা সেৱাৰ যিখিনি কাম-কাজ সেই কাম-কাজখিনিৰ অগ্ৰগতি সম্পৰ্কে আমি জানিব পাৰিছো বা আপোনালোকে জানিব পাৰিছে যদি আজি এই পদক্ষেপটো লোৱা নহলহেঁতেন তেতিয়াহলে আমি হয়তো ভিতৰৰ যিখিনি কথা বাতৰি চলি আছে টেট ৰিভলিউচনৰ সম্পৰ্কত আমি হয়তো জানিব নোৱাৰিলোহেঁতেন আজি এই বিশেষ পদক্ষেপটোৰ জৰিয়তে এই গোপন তথ্যখিনি আমি জানিব পাৰিছো সেইখিনি মই আপোনালোকক জনাব বিচাৰিছো বন্ধুসকল মই যেহেতুকে আগতেও আপোনালোকক কৈ আহিছিলো যে হাইকোৰ্ট কৰিলে যিমানখিনি আপোনালোকৰ কিছুমান নিগেটিভ কথা বতৰা আহিব পাৰে তাতকে সেৱাৰ লগত যোগাযোগ কৰি আলোচনা বিবেচনাৰ মাধ্যমেৰে এই যিটো প্ৰচেষ্টা আপোনালোকৰ দীৰ্ঘদিনীয়া এই যিটো দাবী এই দাবীটো মীমাংসা কৰাৰ ক্ষেত্ৰত চেষ্টা কৰাটো উচিত চেষ্টা কৰিব লাগে হাইকোৰ্টত যোৱাৰ আগত সেৱাৰ লগত আলোচনা বিবেচনা কৰক তাৰ পিছত আপোনালোকে নিশ্চয় আপোনালোকে আশা কৰা ধৰণৰ ৰিজাল্ট পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু সেইটোৱে হবলৈ গৈছে হাইকোৰ্ট কৰাৰ আগত যেহেতুকে এনেকুৱা এটা পদক্ষেপৰ জৰিয়তে সেৱাৰ ভিতৰৰ কথাখিনি আমি জানিবলৈ সক্ষম হৈছো ভিতৰৰ কথাখিনি এনে ধৰণৰ বন্ধুসকল যেহেতুকে তদন্ত কমিটি তেওঁলোকে গঠন কৰা হৈছিল সেৱাৰ ফালৰ পৰা আৰু সেই তদন্ত কমিটিয়ে ইতিমধ্যে সেৱাক ৰিপৰ্ট দাখিল কৰা বুলি আজি জানিব পাৰিছো বা তেখেতসকলে জনাইছে আৰু সেই ৰিপৰ্টৰ ভিত্তিত যিজন আমাৰ কমিশনাৰ আছে প্ৰীতম শইকীয়া ডাঙৰীয়া আৰু তেখেতৰ ফালৰ পৰা টেট অনুতীৰ্ণ কেণ্ডিডেটসকলে যিখন মেমৰিণ্ডাম দিছিল যে টেট ৰিভলিউচনৰ সম্পৰ্কত নম্বৰৰ দাবী বা পুনৰ ৰিজাল্ট ঘোষণা কৰিব লাগে আৰু যিখিনি অফিচিয়েল ভুল হৈছিল সেই ভুলখিনি চালি জাৰি চাই কেণ্ডিডেটসকলক ন্যায় দিব লাগে তেনেকুৱা ধৰণৰ যিখন মেমৰিণ্ডাম দিয়া হৈছিল সেই মেমৰিণ্ডামখন আমাৰ প্ৰীতম শইকীয়া ছাৰেও ফৰৱাৰ্ড কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে সেৱাই জনাইছে আৰু বিশেষকৈ তদন্ত কমিটিৰ যিটো ৰিপৰ্ট সেই ৰিপৰ্টৰ ভিত্তিটো ক'ব পৰা যায় আজি যেহেতুকে একাংশ টেট অনুতীৰ্ণ সেই প্ৰাৰ্থীসকলক সেৱাৰ ফালৰ পৰা মাতিনি জনোৱা হৈছিল বুলি জানিব পাৰিছো আমি যে যিখিনি তদন্ত কমিটিয়ে ৰিপৰ্ট দাখিল কৰিছে ইতিমধ্যে অফিচিয়েলি যিখিনি ভুল ক্ৰুটি দেখা গৈছিল সেই ভুল ক্ৰুটিখিনি সঁচাকৈয়ে ভুল ক্ৰুটি হোৱা বুলি তেওঁলোকে মানি লৈছে আৰু সেই ভুল ক্ৰুটিৰ বিনিময়ত তেওঁলোকে যিখিনি নম্বৰ পাবলগীয়া আছিল সেই নম্বৰখিনি দিয়াৰ ব্যৱস্থা কৰিব বুলি সেৱাই জনাইছে তেওঁলোকৰ যিখিনি কমিটি আছিলে সেই কমিটিৰ বিষয়ববীয়াসকলে ইতিমধ্যে এই বিষয়টো আলোচনা কৰিছে তদন্ত কমিটিয়ে ৰিপৰ্ট দাখিল কৰিছে কমিশনাৰে ফৰৱাৰ্ড কৰি দিয়া বুলি জানিব পৰা গৈছে ইতিমধ্যে গোটেইখিনি তেওঁলোকৰ ফালৰ পৰা কাম-কাজ আগবাঢ়িছে কেৱল আৰু কেৱল এতিয়া শিক্ষামন্ত্ৰী মহোদয়ৰ গ্ৰীণ ছিগনেললৈ সেৱাই অপেক্ষা কৰি আছে মই আপোনালোকক জনাইছিলো যে সেৱাই এটা কামক লৈ ব্যস্ত থকা আচলতে তেওঁলোকৰ মূৰত বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ দায়িত্ব আছে এই দায়িত্ববোৰ সুচাৰুৰূপে পালন কৰি থকাৰ মুহূৰ্তত আৰু যেহেতুকে শিক্ষা বিভাগে এই বিষয়টো এজনৰ গ্ৰীণ ছিগনেলৰ ওপৰত জড়িত নহয় সকলোবিলাকে আলোচনা বিলোচনা কৰি তেওঁলোকৰ যিটো মেনেজিং কমিটি বা বিষয়ববীয়া সকলোৱে আলোচনা কৰি যিটো সিদ্ধান্তত উপনীত হ'ব সেই সিদ্ধান্তটোৰ ফলস্বৰূপে ৰিজাল্টৰ কথা নিশ্চয় ঘোষণা কৰিব আৰু সেইটোৱে হ'লগৈ যে তেওঁলোকে যিখিনি বিষয়ববীয়া আছিল সকলোৱে আলোচনা বিলোচনা কৰি কামটো ইতিমধ্যে বহুখিনি আগবাঢ়িছে কেৱল এতিয়া শিক্ষামন্ত্ৰীৰ মতামতলৈ অপেক্ষা কৰি থকা হৈছে শিক্ষামন্ত্ৰীৰ লগত তেওঁলোকে বিষয়টো আলোচনা কৰিব আৰু এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী মহোদয়ে কি ৰায়দান কৰে সেই ক্ষেত্ৰতহে টেটৰ ৰিভলিউচনৰ ক্ষেত্ৰত পুনৰ এটা ৰিজাল্ট দিয়াৰ কথা ঘোষণা কৰিছে তাৰ ওপৰত আপোনালোকে ধৰি থব পাৰে যে যিসকলে অলপ নম্বৰৰ কাৰণে টেটত বেয়া কৰিছিল তেওঁলোকে সেই নম্বৰখিনি পোৱাৰ এটা সুযোগ দেখা গৈছে আপোনালোকে হয়তো পাছ কৰিবও পাৰে সেই ৰিভলিউচনৰ ৰিজাল্টৰ পিছত যদিহে শিক্ষামন্ত্ৰী মহোদয়ে কোনো ধৰণৰ আপোচ নকৰে এই ক্ষেত্ৰত যিটো তদন্ত কমিটিয়ে ৰিজাল্ট দিলে আৰু এটা কথা যে প্ৰকৃতাৰ্থত যেহেতুকে এই ক্ষেত্ৰত মই আগতেও জনাইছিলো যে এই ভুলখিনি আচলতে অফিচিয়েলি যিখিনি এনচাৰ কি ভুল প্ৰশ্ন কাকত ভুল এই গোটেই ভুলখিনি তেওঁলোকে যেহেতুকে ভুল কৰা বুলি তদন্ত কমিটিয়ে ৰিপৰ্টত দাখিল কৰিছে গতিকে এই ক্ষেত্ৰত সেৱাই নম্বৰখিনি দিবলৈ বাধ্য আৰু সেইবাবে সেৱাই ৰাজি হৈছে বাৰে বাৰে যে তেওঁলোকৰ ভুল হৈছে আৰু সেইখিনি ক্ষেত্ৰত প্ৰতিজন টেট অনুতীৰ্ণ কেণ্ডিডেটে ন্যায় পাব লাগে বা ন্যায় পোৱাটো উচিত বুলি তেওঁলোকেও বিবেচনা কৰিছে
কৰিছে আৰু এই ক্ষেত্ৰত সকলোৱে আলোচনা বিলোচনা কৰি যিহেতুকে কাম কাজখিনি আগবঢ়াইছে শিক্ষামন্ত্ৰী মহোদয়ৰ গ্ৰীণ ছিগনেল পোৱাৰ পিছত নিশ্চয় আপোনালোকৰ টেট ৰিভলিউচনৰ সম্পৰ্কত এটা ভাল খবৰ আহিব কম দিনৰ ভিতৰতে গতিকে আশা কৰো বন্ধুসকল আপোনালোকে এই ৰিভলিউচনৰ ভিতৰৰ কথাখিনি নিশ্চয় গম পাইছে হয়তো 2 দিনতে এখন নটিচ জাৰি কৰিব কালি পৰহি ভিতৰত বা এইকেইদিনৰ ভিতৰত আপোনালোকক এখন নটিচ নিশ্চয় দিব টেট ৰিভলিউচনৰ সম্পৰ্কত আৰু আশা কৰো সেই ভাল দিনটো অতি সোনকালে আপোনালোকৰ বাবে আহক আৰু আশাৰ বতৰা কঢ়িয়াই আনক যিসকলে অলপ মাৰ্কছৰ বাবে পৰীক্ষা বেয়া কৰিছিল আপোনালোকৰ পৰীক্ষা ভাল হওক মই সেইটোৱে কামনা কৰিছো পৰৱৰ্তী পৰ্যায়ত ৰিভলিউচনৰ সম্পৰ্কত বা তেনেকৈ থাকিলে মই নিশ্চয় আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু টেটৰ ৰিভলিউচনৰ ক্ষেত্ৰত মই আগৰ ভিডিঅ'সমূহত আপোনালোকক জনাইছিলো আপোনালোকৰ চাগে মনত আছে বহুতে সুধি আছিলে ৰিভলিউচন হ'বনে নাই আপোনালোকক মই জনাইছিলো যে টেটৰ ৰিভলিউচন নিশ্চয়কৈ হ'ব কিয়নো যেহেতুকে এই ভুলখিনি অফিচিয়েল ভুল গতিকে এই অফিচিয়েল ভুলখিনি সেবাই মানি নললে তেওঁলোকৰ উপায় নাই কিয়নো তেওঁলোকৰ ওপৰত বিভিন্ন পৰীক্ষা যেহেতুকে কণ্ডাক্ট হৈ থাকে অকল টেট পৰীক্ষাই নহয় এতিয়া জানিব পৰা অনুসৰি বিভিন্ন পুলিচৰ পৰীক্ষাৰ পৰা আদি কৰি বিভিন্ন পৰীক্ষা এতিয়া সেবাৰ আণ্ডাৰত হ'ব সেবাই কণ্ডাক্ট কৰিব গতিকে ৰিভলিউচনৰ এই দায়িত্বটো যদি তেওঁলোকে সুচাৰুৰূপে পালন কৰিব নোৱাৰে তেনেহলে অনাগত সময়ছোৱাত হয়তো উঠি অহা প্ৰজন্মৰ যিসকলে টেটত অনুতীৰ্ণ হৈছে সেইসকলৰ লগতে উঠি অহা প্ৰজন্মৰ সেৱাৰ ওপৰত হয়তো সেই বিশ্বাসটো উঠি যাব গতিকে সেই বিশ্বাসটো যাতে উঠি নাযায় তাৰ বাবে সেৱাই এইখিনি কাম নিশ্চয়কৈ কৰিব গতিকে সেৱাও সেই কথাটো অনুধাৱন কৰে যেহেতুকে তেওঁলোকে গোটেই পৰীক্ষাবিলাক কণ্ডাক্ট কৰিব লাগিব তেওঁলোকৰ ওপৰত কি নৱপ্ৰজন্মৰ এটা বিশ্বাস আহিব লাগিব এবাৰ হোৱা সেই ভুলটোৰ বাবে তেওঁলোকে সেইখিনি শুধৰণি কৰাৰ নিশ্চয় ব্যৱস্থা কৰিব মই ইয়াৰ আগৰ ভিডিঅ'বোৰত কৈছিলো আপোনালোকক বাৰে বাৰে গতিকে সেইটোৱে হ'বলৈ গৈছে তো ৰিভলিউচন নিশ্চয়কৈ হ'ব আপোনালোকৰ হয়তো যিমানখিনি নম্বৰ আপোনালোকে এক্সপেক্ট কৰিছিল সেইখিনি নম্বৰ নাপালেও টেট ৰিভলিউচনটো হ'ব আৰু হয়তো অলপ মাৰ্কছৰ কাৰণে পৰীক্ষা বেয়া কৰা সেই কেণ্ডিডেটখিনিয়ে উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ব আপোনালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই আশা কৰা সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব যাতে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ আপোনালোকক মই বিভিন্ন ব্যস্ততাৰ মাজতো দিব পাৰো বা আপোনালোকে চাব পাৰে ধন্যবাদ